নমস্কাৰ মই এতিয়া মুম্বাইত আছোঁ মহাৰাষ্ট্ৰত এটা দলীয় কামত মই মুম্বাইলৈ আহিছিলোঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ সন্মুখত মোৰ বক্তব্য প্ৰকাশ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। মই সংবাদ মাধ্যমত পালোঁ যে অসমত নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাত নতুনকৈ নাম ভৰ্তি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। সেইটো এটা এজ ইউজুৱেল এটা ব্যৱস্থা থাকেই, কিন্তু কালি আমাৰ ইলেকশ্যন কমিশ্যনাৰে অসমৰ ইলেকশ্যন কমিশ্যনাৰে ঘোষণা কৰিছে যে এইবাৰ আপোনাৰ নমিনেশ্যন পেপাৰ দাখিল কৰাৰ, মই ধৰক MLA উঠিব খুজিছোঁ, মোৰ নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে, নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে অহা যিকোনো মানুহে আমাৰ অসমত এইবাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেওঁলোকে ভোট দিব পাৰে। দুদিনৰ আগত আহিলে হৈ যাব বুলি কৈছে। তো এটা ভয়ংকৰ ঘটনা এইটো এটা। মই ভাবোঁ যে এই ঘটনাটো এটা গেম চেঞ্জিং এটা ব্যৱস্থা তেওঁলোকে কৰিব খুজিছে। একদম গোটেই মানে খেল বদলাই দিব পৰা এটা সাংঘাতিক ভয়ংকৰ এটা ঘটনা নিৰ্বাচন আয়োগে অসমত কৰিব খুজিছে। আপুনি নিজে এবাৰ কল্পনা কৰক যে বিহাৰৰ পৰা এজন মানুহ আহিলে, উত্তৰ প্ৰদেশৰ পৰা এজন মানুহ আহিলে, কৰ্মসূত্ৰে বুলি কৈছে, তেওঁলোকে লেবাৰ কৰিবলৈ আহিলে, অন্য কোম্পানীত কাম কৰিবলৈ অহা দেখুৱালে আৰু এটা ঘৰত থকা দেখুৱালে আৰু থকা দেখুৱাই তেওঁ কেইদিনমানৰ আগতে বিহাৰত ইলেকশ্যনত ভোট দি আহিছিলে, তেওঁ কেইদিনমানৰ আগত UPত ভোট দি আহিছিলে, তেওঁ হাৰিয়ানাত ভোট দি আহিছিলে, তেওঁ আহি অসমত মানে আপোনাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেওঁ তাত ভোট দিবলৈ বিচাৰিলে। এইটো আপুনি নিজে ভাবকচোন। আগতে এখন ৰাজ্যৰ মানুহে ৰাজ্যখনৰ চৰকাৰখনক নিৰ্বাচিত কৰে, এতিয়া এটা দলৰ মানুহে তেওঁলোকৰ দলক ভোট দিবৰ কাৰণে এনেকৈ বেলেগ এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ মানুহ লৈ আহিব পাৰিব। আপোনালোকে নিশ্চয় দেখিছে যে HRIক লৈ সাংঘাতিক ধৰণে গোটেই ভাৰতবৰ্ষ যদি হুলস্থুল লাগি থকাৰ সময়তে অসমত HRIR নহ'ব বুলি ঘোষণা কৰিছিলে, কিন্তু এতিয়াতো দেখা গ'ল যে HRI বাপেক কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। HRIতকৈ বহুত ওপৰত একদম গেম চেঞ্জিং, একেবাৰে খেল বদলাই দিব পৰা, নিৰ্বাচন সম্পূৰ্ণৰূপে বদলাই দিব পৰা যে এটা সিদ্ধান্ত ল'ব খুজিছে নিৰ্বাচন আয়োগে। এইটো এটা ভয়ংকৰ ঘটনা। ধৰক আজি উত্তৰ প্ৰদেশৰ পৰা এজন মানুহক লৈ গ'ল এটা সমষ্টিত 10,000, বিশেষকৈ টাউনত যিবিলাক থাকিব, টাউনৰ এলেকাত, গাঁৱৰ এলেকাবিলাকত মানুহে বাৰু গম পাব, কিন্তু গম পালেওতো একো কৰিব নোৱাৰিব যদিহে তেওঁৰ হাতত ভোটাৰ কাৰ্ডটো থাকে। কিন্তু যদি আপুনি ধৰক যে আজি গুৱাহাটী বা যিকোনো এখন টাউন, ধৰক মাৰ্ঘেৰিটা টাউনখন, তাত গৈ কোনোবা বাঙালী মানুহক লৈ আহিলে, কোনোবা বেংগলী মানুহক লৈ আহিলে, কোনোবা বিহাৰী মানুহক লৈ আহিলে, কোনোবা উত্তৰ প্ৰদেশৰ মানুহক লৈ আহিলে, কোনোবা হাৰিয়ানাৰ পৰা মানুহ লৈ আহিলে আৰু লৈ আহি তেওঁলোকক তাত কাম কৰিবলৈ আহিছে বুলি কৈ তাত ভোট দিবৰ কাৰণে অনুমতি দিলে। এটা সমষ্টিত 10,000 এনেকৈ যদি নতুন ভোট দিয়াই দিব পাৰে আৰু বেছি নালাগে 50টা সমষ্টিটো যদি সেইটো কাম কৰে, তেতিয়াহ'লে তেওঁলোকেতো চৰকাৰে বনাব পাৰিব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা আৰু কোনোপধ্যে আমি অসমৰ মানুহে এই কথাত কেতিয়াও অনুমতি দিব নালাগে। আমি অসমৰ মানুহে অসম চৰকাৰ গঠন কৰিব খোজোঁ, আমি অসমৰ মানুহে অসমৰ কল্যাণকামী চৰকাৰ গঠন কৰিব খোজোঁ, কিন্তু সেই চৰকাৰ নিজৰ মতে বনাবৰ কাৰণে বিজেপিয়ে এতিয়া নিৰ্বাচন আয়োগৰ সহযোগত এই যি ব্যৱস্থা কৰিব খুজিছে যে নমিনেশ্যন পেপাৰ দাখিল কৰা 2 দিনৰ আগলৈকে মানুহে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কৰ্মসূত্ৰে ভাৰতবৰ্ষৰ যিকোনো এখন ঠাইৰ পৰা অহা মানুহে পাৰিব। সেইটো তেতিয়াহ'লে বিদেশীবিলাকেও পাৰিব। আজি বহুত বিদেশী চৰকাৰে নিজেই কৈ আছে যে ভুৱা আইডেণ্টিটি কাৰ্ড, ভুৱা ভোটাৰ কাৰ্ড তেওঁলোকৰ আছে। তেওঁলোকে কোনোবা এটা ঠাইৰ পৰা কোনোবা এটা ঠাইলৈ আহি, ধৰক আজি হিন্দু বেংগলী বাহিৰৰ পৰা অহা বাংলাদেশী এজনে এটা ঠাইৰ পৰা আহি লৈ কোনোবা এটা সমষ্টিত আপোনাৰ ভোট দিয়াব লাগে আৰু অসমতে 2টা ঠাইত কৰাই দিব পাৰিব তেওঁলোকে। ধৰক আপাৰ আছামত ফাৰ্ষ্ট ফেজত দিয়ালে, লোৱাৰ আছামত আপোনাৰ ছেকেণ্ড ফেজত দিয়াই দিলে আৰু যদি নিৰ্বাচন আয়োগ লগত থাকে তাত সেই মানুহজনে 2বাৰ ভোট দিছে নেকি কোনে প্ৰমাণ কৰিব পাৰিব ভৱিষ্যতে? আমি কোনেও একো কৰিব নোৱাৰোঁ। সেইকাৰণে মই এই সময়ত দাবী উত্থাপন কৰিছোঁ। এইটো হ'ল ৰাইজৰ দলৰ দাবী যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত দাবী
যে কোনো পধ্যে যাতে অসমত এনেকৈ ভোটৰ তালিকা সংশোধন কৰিব নোৱাৰে, এনেকৈ শেষলৈকে যাতে কোনো পধ্যে কেতিয়াও যাতে মানুহে নাম অন্তৰ্ভুক্ত কৰি থাকিব নোৱাৰে, কৰ্মসূত্ৰে নহয় জন্মসূত্ৰে অসমত থকা মানুহে যে অসমত ভোটদান কৰিবলৈ পাব লাগে, এই দাবী আমি চিৰদিন কৰি আহিছোঁ। অসমৰ মানুহৰ অসম চুক্তিৰো সেই দাবী। আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফায়ো সেই কামকে কৰিব খুজিছে, 5 নম্বৰ দফায়ো সেই কামকে কৰিব খুজিছে। অসমীয়া জাতিৰ প্ৰধান সপোন হ'ল সেইটো যে বাহিৰৰ ভোটাৰে আহি যাতে কেতিয়াও এনেকৈ আমাৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব নোৱাৰে। এতিয়া বিজেপিয়ে নিজৰ স্বাৰ্থত এই কাম নিৰ্বাচন আয়োগৰ জৰিয়তে কৰাব খুজিছে, আৰু সমগ্ৰ অসমীয়া জাতি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নকৰোঁ তেতিয়াহ'লে নিৰ্বাচন আমাৰ কাৰণে প্ৰহসনত পৰিণত হ'ব, আৰু সদায় নিৰ্বাচনত কেৱল বিজেপিয়ে জিকিব পাৰিব। সেইকাৰণে মই সকলো অসমবাসী ৰাইজ, সকলো ৰাজনৈতিক দল, সকলো সংগঠন, বিশেষকৈ জাতীয় সংগঠন এইবিলাক যি নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতি আছে, সকলোকে ইয়াৰ বিৰোধিতা কৰিবৰ কাৰণে মই তেওঁলোকক সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ।